হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মই প্ৰাঞ্জল গগৈয়ে পুনৰবাৰ তোমালোকৰ অন্য এটা নতুন ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ ক্লাছ 10ৰ, ঠিক আছে, অসমীয়া মিডিয়ামৰ ক্লাছ 10ৰ অধ্যায় 1, য'ত আছে আমাৰ কি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন। এই চেপ্টাৰটো আমি পঢ়িম, ঠিক আছে। আৰু এই চেপ্টাৰটো আমি কেনেদৰে পঢ়িম? NCERT বুকখন মই ওলাই লৈছোঁ, ঠিক আছে। NCERT বুকখনৰ আমি এটা লাইন আমি পঢ়ি যাম থৰলি। পঢ়ি আৰু লগতে আমি ইয়াৰ নোটখিনি ডিছকাছ কৰি যাম। কি নোটছ থাকিব, কি কুৱেশ্যন থাকিব, গোটেইখিনি আমি পেৰেলেলি আমি ডিছকাছ কৰিবলৈ যত্ন কৰিম, ঠিক আছে। আৰু যিসকলে ক্লাছটো চাবলৈ আৰম্ভ কৰিছে, চ' তোমালোকক ক'ব বিচাৰিছোঁ যে এই ক্লাছটো যেতিয়া কৰি থাকিবা, তোমালোকে লগতে এখন কপি ওলাই লোৱা, এখন নোটবুক ওলাই লোৱা, আৰু মই যি কথা ক'ম সেইখিনি যিখিনি মই নোটছ দিম, এইফালে মোৰ নোটছ থাকিব, ঠিক আছে। সেই নোটছখিনি তোমালোকে কৰি যাবা, ঠিক আছে, লগতে লিখি যাবা। অ'কে, এতিয়া প্ৰথম কথাটো দিলে যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এতিয়া আমি কি দিয়া আছে আমি একবাৰ পঢ়ি লওঁ। এতিয়া কি দিলে? দৈনিক জীৱনত ঘটি থকা তলৰ ঘটনাসমূহ বিবেচনা কৰা আৰু কি ভাবা কি ঘটে যেতিয়া, ঠিক আছে। ইয়াতে ক'লে গ্ৰীষ্মকালত কোঠাৰ ওচৰত গাখীৰ থোৱা হয়, লুৰ টেৱা বা কেৰাহী এখন বা গজাল এটা সেমেকা বায়ুত মুকলিকৈ থোৱা হয়। আকৌ দিলে আঙুৰৰ কিনবন বা ফাৰ্মেণ্টেড হ'বলৈ যদি দিয়া হয়, খাদ্য বস্তু যদি ৰন্ধন কৰা হয় বা সিজোৱা হয়, হয়নে? আমাৰ শৰীৰত খাদ্য বস্তু যদি হজম হয়, আমি যদি উশাহ লওঁ, এই গোটেইবিলাক কি এটা ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ হ'ব পাৰে। কি লিখা আছে আমি চাওঁ। ওপৰৰ সকলো অৱস্থাতে প্ৰাৰম্ভিক বস্তুবোৰৰ প্ৰকৃতি আৰু স্বকীয়তা কিছু সলনি হয়। ইয়াতে যে ক'লে প্ৰাৰম্ভিক বস্তুবোৰৰ প্ৰকৃতি আৰু স্বকীয়তা, তাৰমানে কিবা এটা বস্তু যদি আছিলে, এতিয়া যদি আমাক কৈ দিলে যে আমাৰ খাদ্য বস্তু হজম হয়, এতিয়া যদি মই এক্সাম্পল লওঁ, আমাৰ খাদ্য বস্তু হজম হয়, আমি প্ৰথমতে কি খাওঁ? খাদ্য বস্তু আমি দুটা অৱস্থাত থাকে। তাৰপৰা আমি সৰু অৱস্থাত আমাৰ কি ব্ৰেকডাউন হয়, হয়নে? তাৰপাছত আমাৰ কি হয়? লাষ্টত যিখিনি ভিটামিন লাগে, গ্লুক'জ লাগে, তালে পৰিৱৰ্তন হয়। ডেট মিনছ ইয়াতে কি হ'ব? এটা প্ৰচেছত থৈ দিয়ে, এইটো পৰ্যায় পাবগে। সেই প্ৰচেছটোক আমি কি বুলি ক'ব পাৰোঁ? ৰাসায়নিক পৰিৱৰ্তন হোৱা বুলি ক'ব পাৰোঁ। কিয়? কাৰণ বস্তুবোৰৰ প্ৰকৃতি আৰু স্বকীয়তা কিছু সলনি হয়, ঠিক আছে। পদাৰ্থৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে আমি ইতিমধ্যে আগৰ শ্ৰেণীসমূহত শিকি আহিছোঁ। যেতিয়া এটা ৰাসায়নিক পৰিৱৰ্তন ঘটে, তেতিয়া আমি এটা ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি ক'ব পাৰোঁ। চ' ইয়াতে যে ক'লে আমাৰ ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন, এই মানেনো কি? এবাৰ চাই লওঁ আমি, ঠিক আছে। ৰাসায়নিক পৰিৱৰ্তন আৰু এটা কি দিলে আমাৰ ভৌতিক পৰিৱৰ্তন। চ' ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন মানে কি? এই ব্ৰেকআপটো আমি এতিয়া বুজিম। প্ৰথম কথা, ভৌতিক পৰিৱৰ্তন মানে হ'ল, মই কৈ আছোঁ যে ভৌতিক পৰিৱৰ্তন হৈ গ'ল যে যাক আমি ইংৰাজীত কওঁ ফিজিকেল চেঞ্জ। চ' অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলে তোমালোকে জানিব লাগিব এই অসমীয়া টাৰ্মটো আৰু লগতে ইংলিছ টাৰ্মটো দেই, দুইটা লগতে শিকি ল'বা। ভৌতিক পৰিৱৰ্তনক কোৱা যায় ফিজিকেল চেঞ্জ। কি হয় ফিজিকেল চেঞ্জ? যিকোনো পদাৰ্থৰ ভৌতিক ধৰ্মৰ পৰিৱৰ্তন হ'লে তাক ভৌতিক ধৰ্ম পৰিৱৰ্তন হোৱা বুলি কোৱা হয়। এই পৰিৱৰ্তনক সাধাৰণতে আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি। এইটো মষ্ট ইম্পৰ্টেণ্ট পইণ্ট, তোমালোকে নোট কৰি লোৱা যে যিকোনো পদাৰ্থৰ ভৌতিক ধৰ্মৰ যদি পৰিৱৰ্তন হয়, তেতিয়া তাক কি বুলি কয়? ভৌতিক ধৰ্ম পৰিৱৰ্তন হোৱা বুলি কোৱা হয়। ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয় ফিজিকেল চেঞ্জ। উদাহৰণস্বৰূপে তোমালোকে চাব পাৰা যে এইটো কি দিয়া আছে? এটা কাঠৰ টুকুৰা, হয়নে? এইটো এটা কাঠৰ টুকুৰা লৈছোঁ। এই কাঠৰ টুকুৰাত কি কৈছে? এজন মানুহে কুঠাৰেদি কাটি আছে। কাটি থাকিলে কি হ'ব? এই কাঠৰ টুকুৰাটো কাটাৰ পিছত সৰু টুকুৰাত বিভক্ত হৈ যাব। এনেকা সৰু টুকুৰাত বিভক্ত হ'বনে? এই সৰু টুকুৰাত যে বিভক্ত হ'ব কাঠৰ টুকুৰাটো, আল্টিমেটলি এই কাঠৰ পৰা আমি কি পাই আছোঁ? কাঠেটো পাই আছোঁ, হয়নে? আকৌ যদি আমি এটা ভাগে কওঁ, এই কাঠৰ পৰা বোলে মই এখন চকী সাজি উলিয়ালোঁ, ঠিক আছে। এখন চকী বা এখন মই কি সাজি উলিয়ালোঁ? বেঞ্চ সাজি উলিয়ালোঁ। বেঞ্চ যদি মই সাজি উলিয়াওঁ, কাঠৰ পৰাটো মোৰ কাঠে থাকি যাব। এই যিটো চেঞ্জ হৈ আছে, এইটোক আমি কি বুলি ক'ম? ভৌতিক পৰিৱৰ্তন বা ভৌতিক ধৰ্মৰ পৰিৱৰ্তন হোৱা বুলি আমি কওঁ। আৰু ইয়াক কি কৰিব পাৰি? আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি, ঠিক আছে। মনত ৰাখিবা এইটো পইণ্ট। ভৌতিক পৰিৱৰ্তন কি কৰিব পাৰি? আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি। বুজি পাইছা? এতিয়া আমাৰ আজিৰ চেপ্টাৰটোত পঢ়িবলগীয়া মেইন কথাটো ভৌতিক পৰিৱৰ্তন নহয়, ঠিক আছে। ফিজিকেল চেঞ্জৰ কথা আমি নপঢ়ো। আমি আজি পঢ়িম মেইনলি আমাৰ ৰাসায়নিক পৰিৱৰ্তনৰ কথা, যে কেমিকেল চেঞ্জ কি হয়। গোটেই চেপ্টাৰটো কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যনৰ ওপৰত, ৰাসায়নিক বিক্ৰিয়াৰ ওপৰত। চ' ৰাসায়নিক পৰিৱৰ্তন কি হয় আমি তাক ভালদৰে বুজিবলৈ চাম। প্ৰথম ক'লে ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তনক ৰাসায়নিক পৰিৱৰ্তন বোলে। এই পৰিৱৰ্তনক কেতিয়াও তাৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি। ৰাসায়নিক পৰিৱৰ্তন কি বুলি ক'লে? আগৰ অৱস্থালৈ কেতিয়াও ঘূৰাই আনিব পৰা নাযায় বা নোৱাৰি। কেনেকে নোৱাৰি? উদাহৰণ এটা আমি বুজো। এই যে মই কাঠৰ টুকুৰাটো লৈছিলোঁ, এই কাঠৰ টুকুৰাটো, এক ছেকেণ্ড হা, এই কাঠৰ টুকুৰাটো যে মই লৈছিলোঁ, এই কাঠৰ টুকুৰাটো চাপ'জ মই জ্বলাই দিলোঁ, ঠিক আছে। জ্বলাই দিয়াৰ পাছত কি হ'ব?
অনুমান কৰা তোমালোকে যে কাঠৰ টুকুৰাটো জ্বলাই দিলা, জ্বলোৱাৰ পিছত চিম্পলি কি হ'ব, ছাই উৎপন্ন হ'ব, এছ উৎপন্ন হ'ব, হয়নে? যাক আমি কি বুলি কওঁ, ছাই উৎপন্ন হ'ব, কলা কলা ছাই উৎপন্ন হ'ব। এই ছাইখিনি পুনৰ আমি কাঠ বুলি ক'ব পাৰিমনে? নোৱাৰো, এইখিনি অট'মেটিকেলি কি হ'ব, ছাই হৈ যাব। আকৌ এই ছাইখিনিৰ পৰা যদি আমি ভাবো যে ইয়াক আকৌ আমি কাঠৰ ৰূপ দিওঁ, পাৰিমনে? পাৰিম জানো? নোৱাৰো। ছাইখিনি ছাই হ'ব, ইয়াক আকৌ আমি কি কাঠ বুলি ক'ব নোৱাৰিম, বা কাঠৰ যিটো ধৰ্ম আছিলে, ভৌতিক ধৰ্ম, তালৈ আমি উভতাই আনিব নোৱাৰিম। সেইকাৰণে ইয়াতে কি হ'ল বুলি আমি ক'ম, কেমিকেল চেঞ্জ হৈছে বুলি আমি ক'ম। কি বুলি ক'ম? ৰাসায়নিক কি হৈছে বুলি ক'ম? ৰাসায়নিক পৰিৱৰ্তন, মানে ৰাসায়নিক পৰিৱৰ্তন হৈছে বুলি আমি ক'ম। চ' ৰাসায়নিক পৰিৱৰ্তনৰ মেইন কথাটো হ'ল কি, কেতিয়াও আগৰ অৱস্থালৈ আমি কি কৰিব নোৱাৰো, ঘূৰাই আনিব নোৱাৰো। হ'ব, ঠিক আছে, সিমানখিনি আছিলে এইটো পেৰাগ্ৰাফত। নেক্সট আমি চেপ্টাৰটোৰ মাজলৈ যাওঁ। ইয়াতে আকৌ কি দিলে, ৰাসায়নিক বিক্ৰিয়া এটা প্ৰকৃততে চাম দেই, ৰাসায়নিক বিক্ৰিয়া এটাত প্ৰকৃততে কি হৈছে তোমালোকে ভাবি বোধহয় আচৰিত হোৱা। চ' ইয়াতে কি সুধিছে যে আমি কেনেকৈ জানিম যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই ঘটা। ঠিক আছে, ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই ঘটা আমি কেনেকৈ জানিম, এইটো কথা আমাক সুধিলে। চ' তাৰ কাৰণে আমাক এটা কি দিছে, এক্সাম্পল দিয়া আছে। এটা এক্সাম্পল দিয়া আছে, এইটো আমাৰ NCERT এক্সাম্পল। চ' ইয়াতে কি ক'লে চাম আমি ভালকে। এটা কি লৈছে, এইটো মেগনেছিয়ামৰ ফিটা লৈছে। প্ৰথম আমাক কি কি লাগিব, এটা ক্ৰিয়াকলাপ কৰি দেখাইছে ইয়াতে। এইটো হ'ল আমাৰ মেগনেছিয়াম ফিটা দেই, মেগনেছিয়াম ফিটা এপাত লৈছে। এইটো আপোনালোকে দেখি আছা চিত্ৰত, এইটো কি লৈছে, চেপেনা লৈ আছে এইটো, হয়নে? এইটো চেপেনা লৈ আছে। আৰু কি লৈছে এফালে, এটা বাৰ্ণাৰ লৈছে, এইটো বাৰ্ণাৰ। আৰু এখন প্লেট লৈছে কাছৰ, গ্লাছ এখন প্লেট লৈছে, যাক নিখন গ্লাছ বুলি লিখিছে। এতিয়া ইয়াতে কি হ'ব, একদম প্ৰিলিমিনাৰী দেই, একদম সৰু এটা এক্সপেৰিমেণ্ট। মেগনেছিয়াম ফিটাটো পোৱা যায়। চ' মেগনেছিয়াম ফিটাটো কি কৰিলে, এই বাৰ্ণাৰ সহায়ত জুই লগাই দিলে বা জুই জ্বলাই দিলে। মেগনেছিয়াম ফিটাটো যেতিয়া জ্বলাই দিয়া যায়, জ্বলাই দিয়াৰ পাছত কি হ'ব, মেগনেছিয়াম ফিটাটো কি হ'ব, অবভিয়াছলি ইয়াৰ পৰা কিবা এই বগা বগা এইবোৰ যে দেখিছো আমি, বগা বগা দেই, মই ৰেড কালাৰ দিছো, কিন্তু ৰেড কালাৰ নহয়, বগা বগা হোৱাইট কালাৰ কি হয়, ছাই উৎপন্ন হয়। মেগনেছিয়াম ফিটা ললা, লৈ পিনে জ্বলাই দিলা, জ্বলাই দিয়াৰ পিছত কি হ'ব, ছাই উৎপন্ন হ'ব। আৰু এই ছাইখিনিকে আমি কি বুলি ক'ম, মেগনেছিয়াম অক্সাইড বুলি ক'ম। বুজি পাইছা? মেগনেছিয়াম ফিটা লৈছিলো, আমি কি কৰিলো, এতিয়া আমি কি কৰিলো, বাৰ্ণ কৰি দিলো। বাৰ্ণ কৰাৰ পাছত আমি কি পাম, মেগনেছিয়াম অক্সাইড, এইটো বস্তু। এতিয়া সেই মেগনেছিয়াম অক্সাইডটো পুনৰ আমি মেগনেছিয়াম ফিটা কৰিব নোৱাৰো। ডেট মিনছ এইটো আমি কি বুলি ধৰিম, এইটো আমি ৰাসায়নিক কি বুলি ধৰিম, বিক্ৰিয়া বুলি ধৰিম। এটা এক্সাম্পল দিছে, ৰাসায়নিক বিক্ৰিয়া বুলি। হ'ব, মনত থাকিব। এতিয়া এই ৰাসায়নিক বিক্ৰিয়া যে কৈ আছো, ৰাসায়নিক বিক্ৰিয়া এটা হৈছে নে নাই আমি কেনেকে গম পাম? কিবা এটা বস্তু ৰাসায়নিক বিক্ৰিয়া হৈছে নে নাই আমি কেনেকে গম পাম দেই, তাৰ কাৰণে আমি এটা চাব লাগিব এইটো পইণ্ট। চ' ৰাসায়নিক বিক্ৰিয়া হৈছে নে নাই কেনেকৈ জানিব, আমি কেনেকৈ জানিম? কোনোবা এটা বস্তু যদি ৰাসায়নিক পৰিৱৰ্তন হ'ব বা ৰাসায়নিক বিক্ৰিয়া হ'লেহে ৰাসায়নিক পৰিৱৰ্তন হ'ব, নহয় জানো? চ' তাতে কি দেখা পাম আমি, প্ৰথম দেখা পাম আমি অৱস্থাটোৰ পৰিৱৰ্তন, ঠিক আছে। ছেকেণ্ড দেখা পাম আমি ৰঙৰ পৰিৱৰ্তন। থাৰ্ড আমি দেখা পাব পাৰো উষ্ণতাৰ পৰিৱৰ্তন। আৰু কি দেখা পাব পাৰিম, গেছৰ উৎপাদন। 1 2 1 2 3 and 4, এই চাৰিটা যে দেখিলো, এই চাৰিটা আমাৰ যিটো চেঞ্জেছ যদি হয়, ত' ইয়াৰে ভিতৰত যিকোনো এটা যদি চেঞ্জ হয়, তেতিয়া আমি ক'ব পাৰিম কি ৰাসায়নিক বিক্ৰিয়া হৈছে, ঠিক আছে। হয়, অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে, নহ'লে ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে, নহ'লে উষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে, নহ'লে গেছৰ উৎপাদন হ'ব পাৰে। এই চাৰিটাৰ ভিতৰত যদি কিবা এটা যদি তোমালোকে দেখিছা, বোলে অৱস্থাৰ পৰিৱৰ্তন দেখিছা, ৰং বোলে চেঞ্জ হৈছে, কিবা এটা বস্তু আছিলে তাত এটা বস্তু এড কৰাৰ পাছত কি হ'ল, ৰং চেঞ্জ হৈ গ'ল, বা তাৰ উষ্ণতা বা টেম্পাৰেচাৰটো বাঢ়ি গ'ল বা টেম্পাৰেচাৰ কমি গ'ল, বা তাতে কি হৈছে, গেছৰ উৎপাদন হৈ আছে। চ' এই যিবিলাক দেখা পাব পাৰা, এইবিলাকত কি হ'ব, ৰাসায়নিক বিক্ৰিয়া হ'ব। আকৌ আমি যদি ভালকে চাওঁ, প্ৰথমে পালো চেঞ্জ ইন টেম্পাৰেচাৰ, দি ইনক্ৰিজ অৰ ডিক্ৰিজ হিট ডিউৰিং কি হ'ব, ৰিয়েকশ্যন। চেঞ্জ ইন ষ্টেট, দ্য ট্ৰান্সফৰ্মেশ্যন অফ মেটাৰ ফ্ৰম ওৱান ফেজ টু আনাদাৰ। ইভলিউশ্যন অফ গেছ, মই অলৰেডি ক'লো যে গেছ যদি উৎপন্ন হ'ব, দ্য ৰিলিজ অফ গেছ বাবলছ ডিউৰিং দ্য ৰিয়েকশ্যন। চেঞ্জ ইন কালাৰ চেঞ্জ হ'ব পাৰে। দ্য অল্টাৰনেশ্যন অফ হিউ ইণ্ডিকেটিং এ নিউ ছাবষ্টেঞ্চেছ। চ' ইমানখিনি আছিল কথা, যে ৰাসায়নিক বিক্ৰিয়া এটা হৈছে নে নাই কেনেকৈ জানিব পাৰিম। চ' এইটো এটা মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে একদম মনত ৰাখিবা। এইটো এটা কুৱেশ্যন তোমালোকক আহিব পাৰে যে ৰাসায়নিক বিক্ৰিয়া হৈছে নে নাই আমি কেনেকৈ গম পাম, ঠিক আছে। চ' অলপ আগত যিটো মই ক'লো তোমালোকক যে এইটো বাৰ্ণাৰ কথাটো ক'লো, তাতে কি লৈছিলে, মেগনেছিয়ামৰ ফিটা লৈছিলে। মেগনেছিয়ামৰ ফিটাৰ পাছত কি হ'ল, জ্বলাই দিলে, জ্বলাই দিয়াৰ পাছত কিবা বগা বগা কি হ'ল, ছাই উৎপন্ন হ'ল, হোৱাইট কালাৰৰ ছাই,
ঠিক আছে। মেগনেছিয়াম ফিটা জ্বলালে কি উৎপন্ন হয়? ছাই উৎপন্ন হয়। ছাইটো কি ৰঙৰ? বগা ৰঙৰ। মনত ৰাখিবা দেই, বগা ৰঙৰ। আৰু এইটো কি হ'বগে? বগা ৰঙৰ ছাইখিনি আমি কি বুলি ক'ম? শেষত মেগনেছিয়াম অক্সাইড বুলি ক'ম। মনত থাকিব? ঠিক আছে। এতিয়া আমি এইখিনি কথাকে আমাক ক'লে যে ওপৰৰ কাৰ্যকলাপ তিনিটাৰ পৰা আমি কি ক'ব পাৰো? অৱস্থা পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি বা উষ্ণতা পৰিৱৰ্তন। চ' এইখিনি ইমান চাব নালাগে। নেক্সট আমি আহিম এইটোত, ৰাসায়নিক সমীকৰণ কি হয়, কেমিকেল ইকুৱেশ্যন কি হয়। কেমিকেল ইকুৱেশ্যন কি হয় বুলি কয়, কি লিখা আছে? ওপৰৰ কাৰ্যকলাপ এনেদৰে বৰ্ণনা কৰিব পৰা যায় যে মেগনেছিয়াম ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয়। বাক্যৰ ৰূপত ৰাসায়নিক বিক্ৰিয়া এটাৰ এই বৰ্ণনা যথেষ্ট দীঘল। এক সংক্ষিপ্ত ৰূপত লিখিব পাৰি। এইটো কৰা সৰল উপায় হৈছে বিক্ৰিয়াটোক এটা শব্দ সমীকৰণৰ ওপৰত লিখাটো। হয়নে? শব্দ সমীকৰণৰ ওপৰত আমি মেগনেছিয়াম প্লাছ অক্সিজেন, এফালে কি লিখিম? মেগনেছিয়াম অক্সাইড। চ' এই বস্তুখিনিকে আমি এবাৰ যদি চাওঁ সৰলীকৃতভাৱে, ইমান টাফকে পঢ়িব নালাগে, মই বনাই থৈছো। চ' ৰাসায়নিক সমীকৰণ এটা আমি কি বুলি কৰিম চোৱা। এটা সমীকৰণ লিখা আটাইতকৈ সহজ উপায়টো হৈছে শব্দ সমীকৰণ। শব্দ সমীকৰণ মানে আমি প্ৰথম কি লৈছিলো? এতিয়া তোমালোকে মন কৰিব, এইটো যিটো ৰিয়েকশ্যন আমাৰ লৈছিলো, এই ৰিয়েকশ্যনটো, এই কাৰ্যকলাপটো কৰোঁতে আমাৰ কি হৈছিলে? ডাইৰেক্টলি যদি আমি চাওঁ কি হৈছিলে যে মেগনেছিয়ামৰ, এক ছেকেণ্ড, আমাৰ কি হৈছিলে? মেগনেছিয়াম লৈছিলো, হয়নে? মেগনেছিয়ামৰ লগত আমি কি লৈছিলো? অক্সাইড লৈছিলো। অক্সাইড মিনছ কি আছিলে? অক্সিজেন। বোলে ছাৰ ক'ৰ পৰা আহিলে অক্সিজেন? যেতিয়া আমি জুই লগালো, আমি কি জানো যে জুই জ্বলিবৰ কাৰণে সদায় কিহৰ দৰকাৰ হয়? আমাক জুই জ্বলিবৰ কাৰণে অক্সিজেনৰ দৰকাৰ হয়। ঠিক আছে, জুই জ্বলিবৰ কাৰণে কিহৰ দৰকাৰ হয়? অক্সিজেনৰ দৰকাৰ হয়। আৰু সেই জুই জ্বলিবৰ কাৰণে অক্সিজেন যে দৰকাৰ হ'ল, সেই অক্সিজেনটো আমি ইয়াতে অক্সাইড লিখিলো। ঠিক আছে। মেগনেছিয়ামৰ লগত কি এড হ'ল? অক্সিজেনো লিখিব পাৰা তোমালোকে, অক্সাইড নিলিখিলো। মেগনেছিয়ামৰ লগত অক্সিজেন এড হ'ল আৰু এইফালে কি উৎপন্ন হ'ল? আমাৰ মেগনেছিয়াম অক্সাইড। এই যে আমি কি লিখিছো? মেগনেছিয়ামৰ কাৰণে মেগনেছিয়ামে লিখিছো আখৰেদি, অক্সিজেনৰ কাৰণে অক্সিজেন লিখিছো বা অক্সাইডে লিখিছো, আৰু মেগনেছিয়াম অক্সাইডৰ কাৰণে কি লিখিছো? মেগনেছিয়াম অক্সাইডে লিখি দিছো আখৰে আখৰে, যেনেকে লিখা আছে তেনেকে লিখিছো। চ' এইটোক আমি কি বুলি ক'ম? শব্দ সমীকৰণৰ আকাৰত আমি লিখিব পাৰো। যদি আমি শব্দ সমীকৰণ নোলালে হয় বা শব্দ সমীকৰণ আমি নাজানিলো হয়, আমি কেনেকে লিখিলো হয়? যে মেগনেছিয়ামৰ ফিটাৰ পৰা আমি অক্সিজেন যোগ কৰিলো আৰু অক্সিজেন যোগ কৰি আমাৰ উৎপন্ন হ'ল মেগনেছিয়াম অক্সাইড, তেনেকে এটা দীঘলীয়া লাইন লিখিব লগা হ'ল বুজাবৰ কাৰণে। চ' তাৰ কাৰণে আমি কি কৰিছো? মেগনেছিয়াম লৈছো, যিটো আমাৰ পাৰ্টিচিপেট কৰিছে, তাৰ লগত আমি প্লাছ চিনটো এড কৰিছো, লগত আমি অক্সিজেন লৈছো, যিটো ছেকেণ্ড যিটো আমাৰ ছাবষ্টেন্স লৈছো। ঠিক আছে। আৰু শেষত এটা কাৰেকশ্যন দি পিনে আমি ৰাইট চাইডে লিখিছো যে কি প্ৰডাক্ট উৎপন্ন হ'ল। ঠিক আছে। আকৌ এটা নতুন কথা কি ক'লে? ৰাসায়নিক সমীকৰণবোৰ অধিক সংক্ষিপ্ত আৰু উপযোগী কৰি তুলিব পাৰি। অধিক সংক্ষিপ্ত মানে বহুত বেছি চমু দেই, সৰু আৰু উপযোগী কৰি তুলিব পাৰি যদি আমি শব্দৰ পৰিৱৰ্তে ৰাসায়নিক সূত্ৰ ব্যৱহাৰ কৰো। এই শব্দখিনি যে আমি লৈছো, এই শব্দখিনিৰ পৰিৱৰ্তে যদি আমি ৰাসায়নিক সমীকৰণ বা ৰাসায়নিক সূত্ৰ যদি আমি ব্যৱহাৰ কৰো, তেতিয়া কি হ'ব? আৰু বেছি আমাৰ সংক্ষিপ্ত হ'ব আৰু বেছি কি হ'ব? পঢ়াৰ বাবে উপযোগী হৈ পৰিব। চ' সেইকাৰণে আমি ক্লাছ 9 পঢ়িছিলো যে 20টা এলিমেণ্ট আমি পাইছিলো। তোমালোকৰ যদি চেবাৰ বুকখন আছে চাবা। ত' তাতে আছিলে হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, এনেকে যিখিনি 30টা মান তোমালোকৰ মৌল আছিলে। ঠিক আছে, 30টা মান মৌল আছিলে। তাৰ এগেইনষ্টত কি আছিলে? সিহঁতৰ যিখিনি ৰাসায়নিক সূত্ৰ আছিলে। যেনেকে আমি হাইড্ৰজেনক কি বুলি কওঁ? হাইড্ৰজেনক যদি আমি ৰাসায়নিক সূত্ৰ লিখো, কি লিখো? এইচ লিখো, হয়নে? অক্সিজেনক কি লিখো? আমি অক্সিজেনক O লিখো, হয়নে? চ' এনেকে যিখিনি আছিলে এইখিনি তোমালোকে মনত ৰাখিব লাগিব। ঠিক আছে, এইখিনি তোমালোকৰ মনত ৰাখিলেহে এইখিনি কৰিব পাৰিবা। চ' একো নাই, প্ৰেক্টিচ কৰিলে তোমালোকৰ এইখিনি আহি যাব। চ' আমি ইয়াতে বুজি থব লাগিব যে মেগনেছিয়ামৰ কাৰণে আমি কি লওঁ? মেগনেছিয়ামৰ কাৰণে Mg লিখো দেই। মেগনেছিয়ামৰ কাৰণে আমি কি লিখো? Mg। অক্সিজেনৰ কাৰণে লিখো আমি O2। ঠিক আছে, মেগনেছিয়াম Mg, অক্সিজেন O2, আৰু কি উৎপন্ন হ'ব? MgO। চ' এইটো কি হ'ল? শব্দ সমীকৰণ যে লৈ আছিলো, শব্দ সমীকৰণকে আমাৰ কি হ'ল? বহুত বেছি ইজি হ'ল নে নাই? হ'ল নে নাই? এই যে শব্দ সমীকৰণ যে আমি লৈ আছিলো, এই শব্দ সমীকৰণ মেগনেছিয়াম অক্সাইড, হয়নে? এই শব্দ সমীকৰণ আৰু বেছি ইজি হৈ গ'ল, সংক্ষিপ্ত হৈ গ'ল। য'ত আমি কি ইউজ কৰিলো? ৰাসায়নিক সূত্ৰ ইউজ কৰিলো, মেগনেছিয়াম আৰু অক্সাইড, MgO। হ'বনে? বুজি পাইছা ইমানখিনিলৈকে? অ'কে। এতিয়া ৰাসায়নিক সমীকৰণ এটা লিখনৰ পদ্ধতি। ৰাইটিং এ কি কৈছে? কেমিকেল ইকুৱেশ্যন। ৰাসায়নিক সমীকৰণটো আমি কেনেকে লিখিম? অলৰেডি মই ক'লোৱে যে মেগনেছিয়াম অক্সিজেন আৰু মেগনেছিয়াম অক্সাইডৰ সংকেত মনত পেলাই ওপৰৰ শব্দ সমীকৰণটো লিখিব পৰা যায়। এতিয়া মনত পেলাব লাগিব, আমি কি চাব লাগিব? পেৰিয়ডিক টেবুলখন। পেৰিয়ডিক
পিৰিয়ডিক টেবুলখন আমি পঢ়িব লাগিব, চাব লাগিব, তাত চালে তোমালোকে পাই যাবা। ঠিক আছে, তাতে তোমালোকে পাবা মেগনেছিয়ামৰ কাৰণে কি, অক্সিজেনৰ কাৰণে কি হয়। চ' মেগনেছিয়ামৰ কাৰণে Mg, অক্সিজেনৰ কাৰণে হৈ গ'ল O2, ঠিক আছে, আৰু এইফালে হ'ল MgO। চ' আমি ইয়াতে বেচিকেলি কি কৰিছোঁ, বিশেষ একো কৰা নাই। ইয়াতে কি কৰা যায়, যিটো প্ৰডাক্ট আমি লৈছোঁ, মেগনেছিয়াম লৈছোঁ, অক্সিজেন লৈছোঁ, লগত এটা কি চিন ইউজ কৰিছোঁ, প্লাছ চিন। ত' দুটা বস্তু এড হ'ল সেইটো বুজাবৰ কাৰণে। আৰু কি উৎপন্ন হ'ল, মেগনেছিয়াম অক্সাইড আমি কৈ আছোঁ। চ' মেগনেছিয়াম অক্সাইড যে উৎপাদন হ'ল তাৰ কাৰণে আমি কি কৰিছোঁ, এটা কাৰ্চিন দেখি আমি বুজাই দিছোঁ। হ'ব। চ' কাৰ্চিনডালৰ ইয়াতে কি কৈছে, কাৰ্চিনডালৰ বাওঁফালে আৰু সোঁফালে প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা গণনা কৰাৰ তুলনা কৰা। দুয়োফালে প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একেই নে? যদি নহয়, কিন্তু সমীকৰণটো অসমতুলিত, কাৰণ সমীকৰণটো দুয়োফালৰ ভৰ একে নহয়। এনে ৰাসায়নিক সমীকৰণ এটাক বিক্ৰিয়াটাৰ জকা ৰাসায়নিক সমীকৰণ বা স্কেলেটেল কেমিকেল ইকুৱেশ্যন বোলা হয়। আকৌ এটা কথা কি হ'ল, আমি এতিয়া বুজি পালোঁ দেই, আমি এতিয়া কি বুজি পালোঁ, ৰাসায়নিক সমীকৰণটা আমাক লিখে কেনেকে। এতিয়া ৰাসায়নিক সমীকৰণটা কেনেকে লিখে তাৰ আগত আমি বুজি ল'ম কি, যে ৰাসায়নিক সমীকৰণ কি, আমি এবাৰ মোৰ যিখিনি নোটছ আছে মই যিখিনি বনাইছোঁ তাৰ পৰা মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। ৰাসায়নিক বিক্ৰিয়া এটাত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰা আৰু পদাৰ্থবিধক বিক্ৰিয়ক পদাৰ্থ, অ'কে, এই লাইনটো আমাৰ থাকি গৈছে। বিক্ৰিয়ক পদাৰ্থ কাক কয়? ৰিয়েক্টেণ্ট। ৰাসায়নিক বিক্ৰিয়া এটাত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰা পদাৰ্থক কি বুলি কয়? বিক্ৰিয়ক পদাৰ্থ বা ৰিয়েক্টেণ্ট বোলে। আকৌ ৰাসায়নিক পদাৰ্থ এটাত বা ৰাসায়নিক বিক্ৰিয়া এটাত ফলাফল হিচাপে নতুনকৈ উৎপন্ন হোৱা পদাৰ্থবোৰক কি বুলি কয়? বিক্ৰিয়াজাত পদাৰ্থ বা প্ৰডাক্ট বুলি কয়। এতিয়া আমি যে যিটো ৰিয়েকশ্যন কৰিছিলোঁ, যিটো কাৰ্যকলাপ লৈছিলোঁ, তাতে কি লৈছিলোঁ? মেগনেছিয়াম লৈছিলোঁ, হয়নে? মেগনেছিয়ামৰ আমি কি লৈছিলোঁ? অক্সিজেন লৈছিলোঁ। এই মেগনেছিয়াম আৰু অক্সিজেন কি কৰিছে? এই গোটেই ৰিয়েকশ্যনটোত ভাগ লৈছে, অংশগ্ৰহণ কৰিছে। চ' মেগনেছিয়াম আৰু অক্সিজেন আমি একেলগতে কি বুলি ক'ম? বিক্ৰিয়ক পদাৰ্থ বুলি ক'ম। কি বুলি ক'ম? বিক্ৰিয়ক পদাৰ্থ। মনত থাকিব, কি বুলি কওঁ আমি? ৰিয়েক্টেণ্ট। আৰু মেগনেছিয়াম আৰু অক্সিজেনৰ ফলত যিটো নতুনকৈ এটা পদাৰ্থ উৎপন্ন হ'ল সোঁ চাইডে, ঠিক আছে, তাক আমি কি বুলি ক'ম? বিক্ৰিয়াজাত পদাৰ্থ। বিক্ৰিয়াজাত পদাৰ্থ। বিক্ৰিয়াজাত পদাৰ্থ কি বুলি কয়? ইংৰাজীত মনত ৰাখিবা, প্ৰডাক্ট বুলি কয়। আৰু ৰিয়েক্টেণ্টৰ পৰা কি ফৰ্ম হ'ব? প্ৰডাক্ট ফৰ্ম হ'ব। আৰু এই বিক্ৰিয়ক পদাৰ্থখিনি কোনফালে থাকিব সদায়? লেফ্ট হেণ্ড চাইডত থাকিব, মানে বাওঁ পক্ষত। আৰু এই প্ৰডাক্টখিনি কোনফালে থাকিব সদায়? ৰাইট হেণ্ড চাইডত থাকিব। মনত থাকিব। চ' মেগনেছিয়াম আৰু অক্সিজেনক আমি কি বুলি ক'ম? বিক্ৰিয়ক পদাৰ্থ। আৰু সোঁ চাইডে যিটো উৎপন্ন হ'ল তাক আমি কি বুলি ক'ম? প্ৰডাক্ট বুলি ক'ম, বিক্ৰিয়াজাত পদাৰ্থ। এইটো আমি চিনি পাব লাগিব। যিকোনো ৰিয়েকশ্যন দেখিলে যিটো আমাৰ কাৰ্চিন থাকিব, ঠিক আছে, এক ছেকেণ্ড, যিটো আমাৰ কাৰ্চিন থাকিব, সেই কাৰ্চিনটো যিখিনি বাওঁফালে থাকিব, এই কাৰ্চিনটো হয়নে? কাৰ্চিনৰ বাওঁফালে কি হ'ব? বিক্ৰিয়ক পদাৰ্থ অৰ্থাৎ ৰিয়েক্টেণ্ট। কাৰ্চিনৰ সোঁফালে যি থাকিব সেইটো হ'ব কি? বিক্ৰিয়াজাত পদাৰ্থ অৰ্থাৎ প্ৰডাক্ট। ঠিক আছে, অ'কে। এতিয়া আমাক যে ক'লে, ইয়াতে যে অলপ আমি যে পঢ়িলোঁ যে ৰাসায়নিক সমীকৰণ কেনেকে লিখা যায়, তাতে কি ক'লে যে জকা সমীকৰণ বুলি আমি এটা ৱৰ্ড পাইছিলোঁ, জকা সমীকৰণ। জকা সমীকৰণ মানে কি? জকা সমীকৰণ ৱৰ্ডটো কি হ'ল, যে আমি যিটো ৰিয়েকশ্যন পঢ়ি আছোঁ, Mg+O2, Mg+O2 এই ৰিয়েকশ্যনটো কি দেখিছোঁ চোৱা, এইফালে অক্সিজেন দুটা আছে, হয়নে? এইফালে অক্সিজেন কেইটা আছে? অনলি এটাহে আছে। ডেট মিনছ এইফালে Mg এটা, এইফালে Mg ঠিকে আছে। মেগনেছিয়াম ই অকলে এটা আছে আৰু এইফালে এটা অকলে আছে। অক্সিজেন এইফালে দুটা আছে, এইফালে কি আছে? অকল এটাহে আছে। ডেট মিনছ ই কি হৈছে? বেলেঞ্চ হোৱা নাই, আনবেলেঞ্চ। আনবেলেঞ্চ মিনছ অসমতুলিত, সমতুল হোৱা নাই মানে। লেফ্ট হেণ্ড চাইড, এই চাইডটো কি আছিলে? LHS, লেফ্ট হেণ্ড চাইড। এইফালে কি আছিলে? ৰাইট হেণ্ড চাইড। ইয়াতে কি হৈছে? লেফ্ট হেণ্ড চাইড নট ইকুৱেল টু ৰাইট হেণ্ড চাইড হৈ আছে। আমাৰ কামটো হ'ল লেফ্ট হেণ্ড চাইডটো ৰাইট হেণ্ড চাইডটো কি কৰিব লাগিব? ইকুৱেল বনাব লাগিব। ঠিক আছে, চ' এনেকা যিবিলাক ইকুৱেল হৈ নাথাকে, লেফ্ট হেণ্ড চাইড নট ইকুৱেল টু ৰাইট হেণ্ড চাইড, লেফ্ট হেণ্ড চাইডে যিবিলাক আমাৰ মৌল থাকিব, সিহঁতৰ পৰমাণু ভৰ যিবিলাক থাকিব, ঠিক আছে, এটা এটা ভৰ। অক্সিজেনৰ লগত দুটা আছে মানে অক্সিজেন দুটা হৈ গ'ল। দুটা হৈ গ'ল মানে কি? এই লেফ্ট চাইডে কি হৈ যাব? ভৰটো বেছি হৈ গ'ল। এইফালে কি আছে? এটা আছে মানে কি? এইফালে ভৰটো কমি গ'ল। কিন্তু তেনেকুৱা হ'ব নোৱাৰে। ঠিক আছে, ৰাসায়নিক বিক্ৰিয়া এটাত যেতিয়া অংশগ্ৰহণ কৰিছে, ভৰৰ সৃষ্টি হ'ব নোৱাৰে, আৰু এইফালে গৈ কি হ'ব নোৱাৰে? ভৰৰ বিনাশো বা ধ্বংস হ'ব নোৱাৰে, ইকুৱেল থাকিব লাগিব। চ' এনেকা যিবিলাক সমীকৰণ আমি দেখিম, এইবিলাক আমি কি বুলি ক'ম? জকা সমীকৰণ বুলি ক'ম। জকা সমীকৰণ বা স্কেলেটেল কেমিকেল ইকুৱেশ্যন বুলি ক'ম। আমাৰ কামটো হ'ল, যদি আমি জকা সমীকৰণ দেখো, তেতিয়া আমি এতিয়া কি কৰিব লাগিব? সন্তুলিত ৰাসায়নিক সমীকৰণ বা বেলেঞ্চ কেমিকেল ইকুৱেশ্যন আমি বনাব লাগিব। ঠিক আছে, বেলেঞ্চ কেমিকেল ইকুৱেশ্যন কেনেকে বনাম সেইখিনি আমি চাব লাগিব। চ' সমতুল্য বা সন্তুলিত ৰাসায়নিক সমীকৰণ,
জকা সমীকৰণ আমি পঢ়িলো জকা সমীকৰণ ইয়াৰ অপজিটটো যিটো বেলেঞ্চ নহয় তাক আমি কি বুলি ক'ম জকা সমীকৰণ বুলি ক'ম সো mg প্লাছ O2 এফালে কি আহিলে MgO অলপ আগত যিটো ক'লো এফালে অক্সিজেন দুটা আছে এফালে এটা আছে দ্যাট মিন্স আনবেলেন্স বেলেন্স হোৱা নাই তাক আমি কি বুলি ক'ম জকা সমীকৰণ বুলি ক'ম সমতুল্য বা সন্তুলিত ৰাসায়নিক সমীকৰণত কি হ'ব ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ যিটো মই ক'লো ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থ মানে কি এই লেফট সাইডে থকা কেইটা হয়নে লেফট সাইডে ইয়াতে যদি আমি চাওঁ এইটো ইকুৱেশ্যন মন কৰাচোন লেফট সাইডে আছে দ্যাট মিন্স কি হ'ব বিক্ৰিয়ক পদাৰ্থ হ'ব আৰু বিক্ৰিয়াজাত পদাৰ্থ এফালে কি উৎপন্ন হৈছে ৰাইট হেণ্ড সাইডত আছে সোঁহাতে বিক্ৰিয়াজাত পদাৰ্থ মুঠ ভৰ আৰু মুঠ পৰমাণু সংখ্যা সমান হয় তাক সমতুল্য বা সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে ইহঁতৰ ভৰ সমান হ'ব লাগিব ঠিক আছে ভৰ যদি সমান হয় তেতিয়া আমি তাক কি বুলি ক'ম সন্তুলিত বা সমতুল্য ৰাসায়নিক সমীকৰণ বুলি ক'ম এতিয়া এটা আমি এক্সাম্পল লওঁ ঠিক আছে এইখিনি এক্সাম্পল জিংক প্লাছ সালফিউৰিক এসিড কি উৎপন্ন হ'ব এফালে জিংক সালফেট প্লাছ হাইড্ৰজেন এইটোকে আমি যদি ৰাসায়নিক সমীকৰণৰ সহায়ত যদি উপস্থাপন কৰোঁ এইটো কি আছিলে শব্দ সমীকৰণ আছিলে আমি এটা কি কৰিম শব্দ সমীকৰণ আমি ইউজ নকৰোঁ ঠিক আছে আমি যিমানবোৰ ৰিয়েকচন ইউজ কৰিম সব আমি কি কৰিম এই ৰাসায়নিক সূত্ৰ বা ফৰ্মুলা লগাই আমি ইউজ কৰিম যেনে জিংকক পঢ়া যায় বা লিখা যায় Zn বুলি সালফিউৰিক এসিডক লিখা যায় H2SO4 জিংক সালফেটক পঢ়া যায় তোমাৰ ZnSO4 হাইড্ৰজেনক লিখা যায় H2 ঠিক আছে সো এনেকৈ আমি লিখিম সো ৰিয়েকচনটো আমি লিখি ললো এবাৰ আইৰন প্লাছ ওয়াটাৰ আৰু এফালে মই এটা এক্সাম্পল ললো Fe3O4 আইৰন অক্সাইড প্লাছ হাইড্ৰজেন সো এইটো এটা মই এক্সাম্পল ললো ঠিক আছে এতিয়া এই এক্সাম্পলটো আমি সলভ কৰিবলৈ চাম ইয়াতে কি তোমালোকে চোৱাচোন আইৰন আছে Fe আইৰন কেইটা আছে একো নাই তলত একো নাই ইয়াত 1 নাই 2 নাই 3 নাই দ্যাট মিন্স ইয়াতে কি আছে আইৰন এটাই আছে ঠিক আছে আইৰন কেইটা আছে এটা আছে আৰু এফালে কি আছে তিনটা আছে দেখিছা আকৌ হাইড্ৰজেন যদি চাও H2O হয়নে হাইড্ৰজেন আছে অক্সিজেন আছে হাইড্ৰজেন কিমান আছে দুটা এফালে আছে দুটা বাও ঠিক আছে ইয়াতে যদি চোৱা অক্সিজেন একো নাই মিন্স এটা আছে আৰু এফালে কেইটা আছে অক্সিজেন চাৰিটা আছে সো এই গোটেইখিনি কি হৈ আছে আনবেলেন্স হৈ আছে আৰু কি হৈ আছে বিক্ৰিয়ক পদাৰ্থ মানে লেফট সাইডে যিখিনি আছে সিহঁতৰ কি হ'ব মুঠ ভৰ আৰু পৰমাণু সংখ্যা আৰু এই যে যিফালে বিক্ৰিয়াজাত পদাৰ্থ আছে ইহঁতৰ মুঠ ভৰ আৰু পৰমাণু সংখ্যাৰ লগত সমান হৈ থকা নাই তো এইটো আমি কি হৈ আছে বুলি ক'ম কি সমীকৰণ বুলি কয় হেতক তেওঁলোকক কয় জকা সমীকৰণ হ'বনে জকা সমীকৰণ বুলি কয় এতিয়া আমি বেলেন্স কৰিম যিখিনি জানে তেওঁলোকৰ কাৰণে কথা নাই যিখিনি নাজানে একদম প্ৰথমবাৰৰ কাৰণে সমীকৰণ এটা আমি সমতুল কৰিব বিচাৰি আছো সো সিহঁতৰ কাৰণে মই কৈ আছো যে আইৰন এটা আমি ললো আইৰন লগত কি দেখিছো হাইড্ৰজেনক লৈছো আমি লগতে লৈছো অক্সিজেনকো লৈছো আমি ঠিক আছে সেইখিনি হ'ল আমাৰ লেফট হেণ্ড সাইডৰ কথা লেফট হেণ্ড সাইডে যিখিনি মৌল আছে সেইখিনি আকৌ জকা সমীকৰণ আকৌ যদি আমি ৰাইট হেণ্ড সাইডে যদি চাওঁ ৰাইট হেণ্ড সাইডে কি আছে আইৰনে আছে হাইড্ৰজেন আছে অক্সিজেন আছে এতিয়া আমি ভালদৰে চাওঁ এবাৰ ঠিক আছে এইখিনি মনত থাকিলে চাৰ্টখনত মন কৰিবা এতিয়া চাৰ্টখনত চাবা বেলেগত চাব নালাগে চাৰ্টখন আৰু এই সমীকৰণটো হ'ব চাৰ্টখনৰ সমীকৰণটো এই চাৰ্টখনৰ সমীকৰণ যদি চোৱা লেফট সাইডে চাবা লেফট সাইড আৰু এইটো কি হ'ল ৰাইট সাইড লেফট সাইডে আইৰন কিমান আছে এটা কিমান আছে একো নাই মিন্স এটা আছে লিখি ললো এটা বুলি লেফট সাইডে হাইড্ৰজেন কেইটা আছে দুটা আছে লিখি ললো দুটা বুলি লেফট সাইডে অক্সিজেন কেইটা আছে এটা আছে হয়নে আমি লিখি ললো এটা বুলি এতিয়া আমি যাম ৰাইট সাইডে আইৰন কেইটা আছে তিনিটা লিখিলো অক্সিজেন কেইটা আছে চাৰিটা লিখিলো এইটো অক্সিজেন হয়নে অক্সিজেন কেইটা লিখিলো চাৰিটা আৰু হাইড্ৰজেন কিমান আছে দুটা হাইড্ৰজেন আমি লিখিলো দুটা এতিয়া আমি দেখি আছো চাৰ্টখনৰ পৰা ডাইৰেক্টলি আমি দেখি আছো যে লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড মই কি কৈছিলো লেফট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড হ'ব লাগিব যদিহে আমাক কি কৰিব লাগে সমতুল্য বা সন্তুলিত কৰিব লাগে এতিয়া লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড কি হৈ থকা নাই সমান হৈ থকা নাই সো আমি কি কৰিব লাগিব সমতুল্য কৰিব লাগিব সমতুল্য আমি কিয় কৰিম যদি কোনোবাই সোধে যে এটা ৰাসায়নিক সমীকৰণ সমতুল্য কিয় কৰিব লাগে তো সমতুল্য কিয় কৰিব লাগে ইয়াৰ মেইন কথাটো হৈ গ'ল যে ভৰৰ নিত্যতা সূত্ৰটো আমি জানিব লাগিব ভৰৰ নিত্যতা সূত্ৰ মনত ৰাখিবা এইটো ঠিক আছে ভৰৰ নিত্যতা সূত্ৰটো এক্সামত আহে ভৰৰ নিত্যতা সূত্ৰ কি হয় মই অলপ আগত তোমালোকক কৈ আহিছিলো যে ভৰৰ নিত্যতা সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে অৰ্থাৎ কি হ'ব পাৰে
ৰাসায়নিক বিক্ৰিয়া এটা বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰ সমান হ'ব লাগিব। মানে সেই আৰু লেফট হেণ্ড চাইড এণ্ড ৰাইট হেণ্ড চাইড বিক্ৰিয়ক এণ্ড বিক্ৰিয়াজাত এফালে কি থাকে বিক্ৰিয়ক হয়নে বিক্ৰিয়ক থাকে এফালে গৈ কি হয়গে বিক্ৰিয়াজাত হয়গে বিক্ৰিয়াজাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত কি হ'ব লাগিব ভৰটো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব ঠিক আছে বিনাশ হ'ব নোৱাৰে আন কথা যদি আমি ক'বলৈ যাওঁ ৰাসায়নিক বিক্ৰিয়া এটা আগত আৰু পাছত প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একে থাকিব লাগিব এইটো এটা আমাক এক্সাম্পল দিয়া হ'ল ঠিক আছে এই এক্সাম্পলখিনি চোৱাৰ আগতে মই তোমালোকক এইটো সলভ কৰিব বিচাৰো এতিয়া এইটো কেনেকৈ আমি সলভ কৰিম এইটো আমাৰ জকা সমীকৰণ হৈ আছে আনবেলেন্স হৈ আছে দুইফালে মিলা নাই আমি মিলাম সাপোজ ঠিক আছে কেনেকৈ মিলাম এইফালে আছে কিমান আমাৰ আইৰণ কিমান আছে এটা এইফালে আছে আইৰণ 3টা ঠিক আছে এইখিনি বুজি পালো হাইড্ৰোজেন আছে দুটা এফালে আছে দুটা হাইড্ৰোজেনক একো কৰিব নালাগে হাইড্ৰোজেন বেলেন্স হৈ আছে অক্সিজেন বেলেন্স হোৱা নাই সো অক্সিজেন যদি বেলেন্স হোৱা নাই মই ৰিয়েকশন যদি আকৌবাৰ লিখি লৈছো হা Fe প্লাছ H2O এফালে হ'ব প্ৰডাক্ট কি হ'ব বিক্ৰিয়াজাত Fe3O4 প্লাছ H2 এইটো এতিয়া সেই যেটো আমাৰ আছে আইৰণত 3টা আছে এফালে এটা আছে সো এটা হাইড্ৰোজেনত যদি আমি চাও হাইড্ৰোজেন দুটা কৰিব নালাগে অক্সিজেন 4টা আছে এফালে 0 মিন্স 0 নহয় সৰি এটা আছে হাইড্ৰোজেন অক্সিজেন যে 4টা আছে সেই 4টাৰ কাৰণে আমি ইয়াত লিখি দিম 4 বুলি মই কালাৰটো চেঞ্জ কৰি দিছো এক সেকেন্ড কালাৰটো মই চেঞ্জ কৰি দিছো তো আছিল আমাৰ Fe প্লাছ H2O এতিয়া মই কালাৰটো চেঞ্জ কৰি লওঁ তেতিয়া তোমালোকে বুজিব সুবিধা হ'ব ওকে আইৰণ প্লাছ H2 এটা কি কৰিব 4টা এড কৰি দিলো 4টা যদি মই এড কৰি দিও কি হ'ব চাচোন 4 এড কৰি দিলে 4 * 2 দুটা অলৰেডি আছিলে আৰু এটা 4 এড কৰি দিলে কিমান 8টা হৈ গ'ল হাইড্ৰোজেন আৰু এই 4টো কাৰ লগত মাল্টিপ্লাই হৈ আছে তোমালোকে যদি চোৱা এই 4টো মাল্টিপ্লাই হৈছে ইয়াৰ লগত এই 4টো মাল্টিপ্লাই হৈছে অক্সিজেনৰ লগত মন থাকিব এই 4টো হাইড্ৰোজেনৰ লগতো মাল্টিপ্লাই হৈ আছে এই 4টো অক্সিজেনৰ লগতো মাল্টিপ্লাই হৈ আছে 4টো যদি হাইড্ৰোজেনৰ লগত মাল্টিপ্লাই হৈ আছে তেন্তে কি আছিলে 2 আছিলে নাই লগত 2 লগত যদি মাল্টিপ্লাই হয় 4টো কিমান হ'ব 8 হৈ যাব দ্যাট মিন্স হাইড্ৰোজেন হ'ব 8টা এফালে কিমান হ'ব হাইড্ৰোজেন কিমান হ'ব লেফট হেণ্ড সাইডত যদি আমি চাও হাইড্ৰোজেন হৈ গ'ল 8টা ঠিক আছে আকৌ এফালে কি হ'ল বিক্ৰিয়াজাত পদাৰ্থত হাইড্ৰোজেন কেইটা আছে দুটাহে আছে দ্যাট মিন্স ইয়াক কি কৰিব লাগিব 8 বনাব লাগিব ইয়াত যদি আমি 4 দি দিলো এফালে হাইড্ৰোজেন 8টা দ্যাট মিন্স এইটো আমাৰ বেলেন্স হৈ গ'ল ঠিক আছে এফালে 8 হৈ গ'ল অক্সিজেন হৈ গ'ল 4টা এফালে কিমান আছে অক্সিজেন 4টা ঠিক আছে অক্সিজেন 4টা হৈ গ'ল 4 মাল্টিপ্লাই হলে অলৰেডি 4টা আছে দ্যাট মিন্স আমাৰ লেফট হেণ্ড সাইডত কি হ'ল অক্সিজেন 4টা হৈ গ'ল এইটো আৰু এইটো কি হ'ল ইকুৱেল হ'ল এইটো আৰু এইটো ইকুৱেল হ'ল বাকি থাকিলে কি আমাৰ আইৰণ Fe ত কিমান আছে 3টা আৰু এফালে কিমান আছে এটা সো আমি ইয়াত 3 এড কৰি দিও বা ইয়াত 3 এড কৰি দিলো ইয়াত যদি আমি 3 এড কৰি দিও ইয়াতে চাচোন ইয়াত অলৰেডি কি আছে Fe 3 আছে সো লেফট হেণ্ড সাইডত আমি কি লগালো 3 লগালো ইয়াতো 3 ইয়াতো 3 এটা ব্যালেন্স হ'ল ইয়াতো 8 ইয়াতো 8 ইয়াতো 4 ইয়াতো 4 আলটিমেটলি এই গোটেই সমীকৰণটো জকা সমীকৰণৰ পৰা আমি কি কৰিলো সমতুল্য বা এটা সন্তুলিত ৰাসায়নিক সমীকৰণ পালো ঠিক আছে এই সমতুল্য বা সন্তুলিত ৰাসায়নিক সমীকৰণক আমি কি এড কৰিলো 3 4 and 4 কি 3 4 and 4 মই কৈ আছো হিট কৰিলো ইয়াতে এটা কৰিলো 3 এটা কৰিলো 4 এটা কৰিলো 4 মানে আইৰণ 3টা হৈ গ'ল এফালে আইৰণ 3টা আছে হাইড্ৰোজেন এফালে 8টা ঠিক আছে এফালে হাইড্ৰোজেন 8টা এফালে অক্সিজেন যদি চাও 4 লগত কি হ'ল পূৰণ হৈ গ'ল তেতিয়া হলে অক্সিজেন কিমান হ'ব 4টা এফালে 4টা এফালে আছে হাইড্ৰোজেন 8টা ঠিক আছে গুটেখিনি আমাৰ কি হৈ গ'ল এটো আমি ক'ব বেলেন্স হৈ গ'ল বেলেন্স ইকুৱেশ্যন মনত থাকিব এটো আমি পুনৰ এনসাৰ দিলে যাও তাত এইখিনি দিয়া আছে এই গুটেখিনি দিয়া আছে কিন্তু তোমালোকে পঢ়ি ল'ব পাৰা যদি এইখিনি বুজি পাইছা নপঢ়িলেও কথা নাই ঠিক আছে যদি মই কোৱাখিনি বুজি পাইছা নপঢ়িলেও কথা নাই এইখিনি ইমান দৰকাৰো নাই যদি এইখিনি পঢ়িছা ওকে এতিয়া কেইটামান মই প্ৰেক্টিস কৰিবৰ কাৰণে দিছো তোমালোকক ঠিক আছে প্ৰেক্টিস কেনেকৈ কৰিবা এতিয়া এই ওপৰত যে দুটা আমি ইথৈ আহিছিল ইয়াতে চাওচোন হাইড্ৰোজেন আৰু অক্সিজেন দিয়া আছে H2O ইয়াতে কি দিয়া আছে হাইড্ৰোজেন আৰু অক্সিজেন এফালে 2টা লগাই দিলো এফালে 2টা লগাই দিলো অক্সিজেন হাইড্ৰোজেন কিমান 4টা এফালে 4টা অক্সিজেন দুটা আছে আৰু এফালে 2টা গ'ল কিমান হ'ল 2টা
ইয়াতে আছে কাৰ্বন এটা, অক্সিজেন দুটা, ইট মিনছ ইয়াতে কি হৈ আছে, বেলেঞ্চ হৈ আছে বা সন্তুলন বা সমতুলিত হৈ আছে, বেলেঞ্চ কৰাৰ দৰকাৰ নাথাকে। হ'ব, অ'কে। এতিয়া প্ৰেক্টিছৰ আমি কথালৈ আহোঁ। কেইটামান মই প্ৰেক্টিছ কৰিব কাৰণে দিছোঁ তোমালোকক চাবা এবাৰ। যিটো আমাৰ এইটো এক্সাম্পলত আমি লৈছিলোঁ, মেগনেছিয়াম প্লাছ অক্সিজেন এইফালে কি হ'ব, MgO। মেগনেছিয়ামৰ লগত আমি কি ল'লো, 2 এটা এড কৰি দিলোঁ, ডেট মিনছ এইটো সমতুল্য ৰাসায়নিক সমীকৰণ দেই। এইটো কি হ'ব, সমতুল্য সমীকৰণ, ৰাসায়নিক সমীকৰণ, সমতুল্য ৰাসায়নিক সমীকৰণ হয় এইটো। ডেট মিনছ Mg কিমান আছে, দুটা আছে, এইফালে Mg দুটা আছে, এইফালে অক্সিজেন দুটা আছে, এইফালে অক্সিজেন কেইটা আছে, দুটাই আছে। হ'বনে? আকৌ আইৰন ৰিয়েক্ট উইথ ছালফাৰ টু ফৰ্ম আইৰন ছালফাইড। আইৰনে কাৰ লগত ৰিয়েকশ্যন কৰিছে, ছালফাৰৰ লগত কি উৎপন্ন কৰিছে, আইৰন ছালফাইড। চ' এই যিবিলাক আমি সংকেত লিখি আছো, আইৰণৰ কাৰণে Fe, ছালফাইডৰ কাৰণে S, ছালফাৰৰ কাৰণে, হয়নে? চ' এইখিনি তোমালোকে প্ৰেক্টিচ কৰিলে আহি যাব। চ' যিমান পৰা প্ৰেক্টিচ কৰিবা, মই যিমানখিনি দিছো এইখিনি তোমালোকে এবাৰ নোচোৱাকে কৰিবলৈ চাবা। ইয়াতে যদি আমি জকা সমীকৰণটো চাওঁ, জকা সমীকৰণ মানে কি, যিটো আমাক ৰিয়েকশ্যন দিয়া থাকিব, ঠিক আছে, সমতুল কৰিবৰ কাৰণে। আইৰন এটা আছে, ছালফাৰ এটা আছে, কি কৰিব নালাগে, বেলেঞ্চ কৰিব দৰকাৰ নাই, একে চেম লিখি দিলে হৈ যাব। নেক্সটটো চাওঁ, হাইড্ৰজেন প্লাছ ক্লৰিন কি হ'ব, HCl, হাইড্ৰক্লৰিক এচিড। হাইড্ৰজেন ৰিয়েক্ট উইথ ক্লৰিন টু ফৰ্ম হাইড্ৰজেন ক্লৰাইড বা হাইড্ৰক্লৰিক এচিড বুলি আমি ক'ব পাৰোঁ। এতিয়া আমি যদি চাওঁ, হাইড্ৰজেন আছে দুটা, এফালে আছে এটা, ক্লৰিন আছে দুটা, এফালে আছে এটা। সেইখিনি যদি আছে তেতিয়া আমি কি কৰিম, ইয়াতে এটা কি কৰিম, 2 এটা এড কৰি দিলো। এতিয়া চোৱাচোন, এটা 2 এড কৰি দিলো, 2 এড কৰি দিয়াৰ পাছত কি হ'ব, দুটা হাইড্ৰজেন দুটা ক্লৰিন, দুটা হাইড্ৰজেন দুটা ক্লৰিন, এইটো কি হ'ব, বেলেঞ্চ হ'ব। হ'ব, মনত থাকিব। আকৌ জিংক প্লাছ HCl, ZnCl2 H2, ZnCl2 বুলি নপঢ়ে, তাক আমি কি বুলি পঢ়িম, জিংক ক্লৰাইড। মানে জিংক ৰিয়েক্ট উইথ হাইড্ৰক্লৰিক এচিড, মানে জিংকে হাইড্ৰক্লৰিক এচিডৰ লগত ৰিয়েক্ট কৰিলে কি ফৰ্ম কৰিলে, জিংক ক্লৰাইড আৰু হাইড্ৰজেন গেছ, ঠিক আছে। H2 মিনছ হাইড্ৰজেন গেছ। ইয়াতে কি দিয়া আছে, Zn এটা আছে, Zn এটা আছে, ক্লৰিন এটা আছে, ইয়াত দুটা আছে, হাইড্ৰজেন এটা আছে, ইয়াত দুটা আছে। চ' এইখিনি কৰিবৰ কাৰণে কি কৰিম চোৱাচোন, হাইড্ৰজেনৰ লগত আমি 2 এটা এড কৰি দিলো, হাইড্ৰজেন দুটা হৈ গ'ল, এফালে দুটা হৈ গ'ল। আকৌ ক্লৰিনৰ লগত কি আছে, 2 এটা আছে, ইয়াতে কি আছিলে, 2টো অলৰেডি আমি যে লগাইছিলো হাইড্ৰজেনৰ কাৰণে, সেইটোতো কাৰ লগত আকৌ পূৰণ হ'ব, ক্লৰিনৰ লগতো হ'ব, হ'ব নে নাই? চ' 2টো ক'ত হ'ব, ক্লৰিনতো হ'ব, এইফালে কি হ'ব, 2 ক্লৰিন মিলি যাব। জিংক এটা আছে, ইয়াতো জিংক এটা আছে, প্ৰব্লেম নাই। চ' এইটো আমাৰ এনেকে কি হ'ব, বেলেঞ্চ হ'ব। হ'ব। নেক্সট আমাৰ কি আহিব, এলুমিনিয়াম আৰু অক্সিজেন। এলুমিনিয়াম ৰিয়েক্ট উইথ অক্সিজেন টু ফৰ্ম এলুমিনিয়াম অক্সাইড, ঠিক আছে। এলুমিনিয়ামে কাৰ লগত ৰিয়েক্ট কৰিলে, অক্সিজেনৰ লগত এলুমিনিয়াম অক্সাইড ফৰ্ম কৰিলে। এলুমিনিয়াম এটা আছে, এফালে দুটা আছে, এফালে অক্সিজেন দুটা আছে, এফালে তিনিটা আছে। চ' এই দুটা বেলেঞ্চ কৰিব লাগিব। কেনেকে বেলেঞ্চ কৰিম এইটো আমি, কেনেকে বেলেঞ্চ কৰিম এইটো আমি, এলুমিনিয়ামৰ লগত আমি কি এড কৰি দিলো, এটা 4 এড কৰি দিলো, দেখিছানে এইটো। 4 যদি এলুমিনিয়াম এড কৰি দিলো, এইফালেও কি কৰিব লাগিব, এইফালে 4 কৰিব লাগিব। 4 কৰিব হ'লে আমি কি কৰিব লাগিব, 2 এটা মাল্টিপ্লাই কৰি দিলো। 2 এটা মাল্টিপ্লাই কৰি দিয়াৰ পাছত এইফালে কি হ'ল, 2 × 2 এলুমিনিয়াম 4টা হৈ গ'ল, এইফালে এলুমিনিয়াম 4টা হৈ গ'ল। হ'ব। আকৌ অক্সিজেনটো মিলাবৰ কাৰণে কি কৰিলো, অক্সিজেনৰ লগত যিটো O2 আছিলে, তাৰ লগত আমি কি কৰিলো, 3 এটা মাল্টিপ্লাই কৰি দিলো। 3টো মাল্টিপ্লাই কৰি 3 × 2 কিমান হ'ব, 6 হৈ গ'ল। এইফালে কিমান আছে, 3 হে আছে। আকৌ 2 যে এড কৰিছিলো, 2 × 3 কিমান হ'ব, 6 হ'ব। মানে অক্সিজেনো 6, এইফালে অক্সিজেনো 6টা হৈ গ'ল, এইফালেও কেইটা হৈ গ'ল, 6টা হৈ গ'ল। ডেট মিনছ এইটো কি হ'ব, বেলেঞ্চ হ'ব। ঠিক আছে। যিসকলে বুজি পোৱা নাই, মূৰৰ ওপৰদি গৈ আছে, চ' তেওঁলোকে ভিডিঅ'টো এবাৰ ৰিভাৰ্চ কৰি পিনে আকৌ এবাৰ চোৱা, ঠিক আছে, বুজি পাই যাবা। ছডিয়াম প্লাছ হাইড্ৰজেন, ৱাটাৰ H2O, ছডিয়াম প্লাছ H2O, এইফালে কি হৈ গ'ল, ছডিয়াম হাইড্ৰক্সাইড, NaOH আমি কি বুলি পঢ়িম, ছডিয়াম হাইড্ৰক্সাইড পঢ়িম, মানে হাইড্ৰজেন গেছ উৎপন্ন হ'ল। এতিয়া যদি তোমালোকে চোৱা, কি হ'ব, এতিয়া তোমালোকে যদি চোৱা, ছডিয়াম এটা আছে, এফালে এটা আছে, প্ৰব্লেম নাই। হাইড্ৰজেন তলত হ'ব লাগিছে 2টো, হাইড্ৰজেন দুটা আছে, এফালে কেইটা আছে, দুটা আছে, আৰু এফালে এটা, তিনিটা আছে হাইড্ৰজেন, দেখিলানে? অক্সিজেন আছে এটা, অক্সিজেন আছে এটা। প্ৰব্লেমটো আমাৰ ইয়াত হৈ গ'ল। চ' এতিয়া কি কৰিম, ছডিয়ামৰ লগত আমি কি এড কৰিছো, 2 এটা এড কৰিছো, এইফালে ছডিয়ামৰ লগত 2 এটা এড কৰিছো। ইয়াতে ছডিয়ামৰ লগত 2 এটা এড কৰিলো, ঠিকেই। ইয়াতে ছডিয়ামৰ লগত 2 এটা এড কৰাৰ লগে লগে অক্সিজেনৰ লগত 2 এটা এড হৈ গ'ল, হাইড্ৰজেনৰ লগত 2 হৈ গ'ল। ডেট মিনছ এইফালে কিমান হ'ল, অক্সিজেন কিমান হ'ল, 2টা, হাইড্ৰজেন কিমান হ'ল, 2টা, ইয়াত আছে 2টা, ডেট মিনছ হাইড্ৰজেন কিমান হ'ব, 4টা হৈ গ'ল, হয়নে?
হাইড্ৰজেন যেতিয়া 4টা হৈ গ'ল, এইফালে কি কৰিব লাগিব, হাইড্ৰজেন 4টা বনাব লাগিব। আছিলে কেইটা, 2টা, 2 × 2 কৰিলে কিমান হ'ল, 4 হৈ গ'ল। অক্সিজেন কিমান আছিলে, 2, ইয়াত অলৰেডি 2O আছিলে, 2 লগত এটা O মাল্টিপ্লাই হৈছিলে, মানে অক্সিজেন কিমান আছিলে, 2টা আছিলে। আৰু এইফালে কি আছে, 2 এটা আছে, O এটা আছে, মানে অক্সিজেন কিমান আছে, 2টা আছে। দ্যাট মিন্স এই গোটেই ৰিয়েকশ্যনটো কি হৈছে, বেলেঞ্চ হৈ গ'ল। হ'ব। চ' এই যিমানকেইটা এক্সাম্পল দিলো, এই এক্সাম্পল কেইটা তোমালোকৰ এক্সামত খুব অহা দেখা যায়। ঠিক আছে। চ' যিমানখিনি মই প্ৰেক্টিচ কৰিবৰ কাৰণে দিছিলো এই মাত্ৰ, চ' গোটেইখিনি এবাৰ চাবা, ভিডিঅ'টো প'জ কৰি পিনে নিজে কৰিব পৰাকে চাবা। যদি কিবা ইয়াতে বুজা নাই মোক কমেণ্ট ছেকশ্যনত জনাবা, মই পুনৰবাৰ তোমালোকক এটা ক্লাছত বুজাই দিম। ঠিক আছে। এতিয়া কথাটো হ'ল, আমি আজি কি কি পঢ়িলো। আমি আজি প্ৰথম কথা আমি পঢ়িলো যে এক নম্বৰত আমি কি পঢ়িলো, ৰাসায়নিক পৰিৱৰ্তন পঢ়িলো, হয়নে? ৰাসায়নিক পৰিৱৰ্তন পঢ়িলো। নেক্সট আমি পঢ়িলো ভৌতিক পৰিৱৰ্তন পঢ়িলো, ভৌতিক পৰিৱৰ্তন। ঠিক আছে, মই দেখাই দিছো এবাৰ, এক ছেকেণ্ড মই দেখাই দিছো। অ'কে, ভৌতিক পৰিৱৰ্তন আমি পঢ়িলো। নেক্সট ৰাসায়নিক পৰিৱৰ্তন পঢ়িলো। এইটো মনত ৰাখিবা, ৰাসায়নিক পৰিৱৰ্তন কি কৰিব নোৱাৰে, আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰে। এইটো এটা ইম্পৰ্টেণ্ট কথা হৈ গ'ল যে ৰাসায়নিক বিক্ৰিয়া এটা হৈছে নে নাই, কোনো এটা জাগাত আমি কেনেকৈ গম পাম, যদি অৱস্থা, ৰং বা উষ্ণতা আৰু যদি গেছৰ উৎপাদন হয়, তেতিয়া আমি ক'ম যে ৰাসায়নিক পৰিৱৰ্তন হৈছে। এইটো এটা এক্সাম্পল তোমালোকে মনত ৰাখিবা। ইয়াতে এটা কোৱেশ্চন খুব আহে যে মেগনেছিয়াম ফিটা যেতিয়া জ্বলাই দিয়া হয়, তেতিয়া কি কালাৰৰ ছাই উৎপন্ন হয়, ছাইটো কি কালাৰ হ'ব, বগা ৰঙৰ। ৰাসায়নিক সমীকৰণটো আমি কিহৰ সহায়ত লিখো, শব্দ সমীকৰণৰ আকাৰত লিখো। যদিও কি কৰা যায়, ৰাসায়নিক সূত্ৰ আমি ব্যৱহাৰ কৰিম কিহৰ কাৰণে, সংক্ষিপ্ত আৰু উপযোগী কৰি তুলিবৰ কাৰণে। চ' তোমালোকক যদি এক্সাম সোধে যে ৰাসায়নিক সমীকৰণ এটা আমি কিয় ৰাসায়নিক সূত্ৰ ব্যৱহাৰ কৰো, চ' তোমালোকে লিখিব লাগিব যে সংক্ষিপ্ত আৰু অধিক উপযোগী কৰি তুলিবৰ কাৰণে কি কৰে, আমি শব্দৰ পৰিৱৰ্তে ৰাসায়নিক সূত্ৰ ব্যৱহাৰ কৰো। হ'ব। ৰাসায়নিক সমীকৰণ কি হয়, তাতে ৰাসায়নিক সমীকৰণত কি দুটা পদাৰ্থ পাম আমি, বিক্ৰিয়ক পদাৰ্থ আৰু কি পাম, বিক্ৰিয়াজাত পদাৰ্থ, যাক প্ৰডাক্ট বুলি কয়। বিক্ৰিয়ক পদাৰ্থ কি কয়, ৰিয়েক্টেণ্ট বুলি কয়। সমতুল্য ৰাসায়নিক সমীকৰণ আমি কিয় বনাও, সমতুল্য কিয় কৰিব লাগে, যে ভৰৰ নিত্যতা সূত্ৰৰ কাৰণে। ভৰৰ নিত্যতা সূত্ৰ কি আছিলে, যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা কি হ'ব নোৱাৰে, বিনাশ হ'ব নোৱাৰে। সেইকাৰণে কি হয়, দুইফালে লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড কি হ'ব লাগিব, ভৰৰ ইকুৱেল হ'ব লাগিব। ঠিক আছে। আৰু লাষ্টত আমি পঢ়িলো প্ৰেক্টিচ কুৱেশ্যন কেইটা। চ' লাষ্ট আমি ইমানখিনি পঢ়িলো। আৰু নেক্সট ক্লাছত আমি চাম যে এই প্ৰশ্নাৱলীখিনি আমি সলভ কৰিম। ঠিক আছে, সলভ কৰিম। আৰু লগতে আমি চাম যে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, টাইপছ অফ কেমিকেল ৰিয়েকশ্যন, কি কি কেমিকেল ৰিয়েকশ্যন আছে। আমি তোমালোকে যদি চাইছা বুকখনত দেখিবা যে আমাৰ সংযোজন বিক্ৰিয়া আছে, সংযোজন বিক্ৰিয়া আমি পাম। নেক্সট আমি পাই যাম তোমালোকৰ বিযোজন বিক্ৰিয়া। চ' চিন্তা কৰিব নালাগে, গোটেইখিনি আমি এটা এটাকে পঢ়িম। ঠিক আছে। অ'কে, যদি ক্লাছটো কৰি ভাল পালা, এটা লাইক কৰি দিবা, আৰু যদি নতুনকৈ আহিছে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে। চ' আজিলৈ আহোঁ, এটা নতুন ক্লাছত পুনৰবাৰ লগ পাম, পাৰ্ট 2। ঠিক আছে, ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণৰ যিখিনি আমাৰ আছিলে টাইপছ অফ কেমিকেল কি ৰিয়েকশ্যন। চ' গোটেই টাইপছখিনি আমি পঢ়িম। ঠিক আছে, নেক্সট ক্লাছত পুনৰবাৰ লগ পাম। টিল দেন টাটা, বাই বাই, থেংক ইউ।